চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত পণ্ডিত জৱাহৰলাল নেহেৰু দেৱৰ এটি চমু পৰিচয় দাঙি ধৰিবলৈ আগবাঢ়ি আহিছো। যদি এই পৰিচয় অৰ্থাৎ বিষয়টি শুনি ভাল পায় তেন্তে আপোনালোকে মোক আগুৱাই যোৱাত অনেক সহায় কৰিব বুলি আশা থাকিল আৰু মোৰ এই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। পণ্ডিত জৱাহৰলাল নেহেৰু দেৱৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰৰ দিনটোত এলাহাবাদ চহৰত, অৰ্থাৎ আজিৰ দিনটোতেই তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপা ৰাণী নেহেৰু। তেখেতৰ পিতৃ অৰ্থাৎ মতিলাল নেহেৰু আছিল এজন প্ৰসিদ্ধ উকীল আৰু মাতৃ আছিল উদাৰবাদী ভাৱ চিন্তাৰে পৰিপূৰ্ণ এগৰাকী মহিলা। তেখেতৰ পত্নীৰ নাম আছিল কমলা নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰুৱে প্ৰথমে আৰম্ভণি শিক্ষা ঘৰতেই আৰম্ভ কৰে আৰু উচ্চ শিক্ষা ল'বৰ বাবে তেখেতে বিলাতলৈ যায়। বিলাতত গৈ পণ্ডিত জৱাহৰলাল নেহেৰুৱে ওকালতি বিষয়টি নিৰ্বাচন কৰে আৰু ওকালতি বিষয়টি সম্পূৰ্ণ কৰাৰ পিছত পুনৰ নিজ গৃহলৈ উভতি আহে। ইয়াৰ পাছত পণ্ডিত জৱাহৰলাল নেহেৰুৱে এলাহাবাদ চহৰতেই থকা উচ্চ ন্যায়ালয়ত কেইবা বছৰৰ ধৰি ওকালতি কৰে। ইয়াৰ উপৰিও পণ্ডিত জৱাহৰলাল নেহেৰুৱে মহাত্মা গান্ধীৰ কথা বিভিন্ন সময়ত শুনিবলৈ পাইছিল। এই মহাত্মা গান্ধীৰ বিষয়ে শুনাৰ লগতে তেওঁ এদিন মহাত্মা গান্ধীক লগ কৰাৰ সুবিধা পায় আৰু মহাত্মা গান্ধীক লগ পোৱাৰ পিছতে পণ্ডিত জৱাহৰলাল নেহেৰুৰ মনতো নিজ দেশক পৰাধীনৰ পৰা স্বাধীন কৰাৰ অত্যন্ত হেঁপাহ জাগ্ৰত হৈ গৈছিল। তেতিয়া পণ্ডিত জৱাহৰলাল নেহেৰুৱে আপ্ৰাণ চেষ্টা কৰিছিল নিজ দেশখনক পৰাধীনৰ পৰা স্বাধীন কৰিবলৈ, অৰ্থাৎ ইংৰাজৰ হাতৰ পৰা নিজৰ অধীন কৰিবলৈ। পণ্ডিত জৱাহৰলাল নেহেৰুৱে পৰাধীন দেশক স্বাধীন কৰিবলৈ যাওঁতে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হয়, কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনত তেখেতে সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেখেতক ইংৰাজে কেইবাবাৰো কাৰাবাস খটুৱাবলৈ বাধ্য কৰাইছিল। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল এগৰাকী মহান ব্যক্তি, যিয়ে জনসাধাৰণৰ পৰা আদি কৰি সকলো মানুহৰে মাজত অতি প্ৰিয়। তাৰোপৰি ক'বলৈ গ'লে শিশুসকলৰ মাজত তেওঁ বৰ প্ৰিয় আছিল। সেয়েহে শিশুসকলে পণ্ডিত জৱাহৰলাল নেহেৰুক নেহেৰু খুৰা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল এগৰাকী উদাৰবাদী ভাৱ চিন্তাৰ গুৰু। তেখেতে আপ্ৰাণ চেষ্টা কৰিও নিজ দেশক স্বাধীন কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতেই আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, অৰ্থাৎ 1947 চনৰ 15 আগষ্টৰ দিনটোত যি আমাৰ দেশ স্বাধীন হয়, এই স্বাধীন ভাৰতৰেই প্ৰথম প্ৰধানমন্ত্ৰী আছিল। এই সময়খিনিত অৰ্থাৎ 1947 চনত আমাৰ দেশ যথেষ্ট আৰ্থিক অৱস্থাত ভাল নাছিল, অৰ্থাৎ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল। এই সময়ত পণ্ডিত জৱাহৰলাল নেহেৰুৱে
নিজৰ দূৰদৰ্শী মনটোৱে আৰু নিজৰ কৰ্মস্পৃহাৰ জৰিয়তে অত্যন্ত কষ্ট কৰি নিজৰ দেশক কিদৰে আৰ্থিক দিশত টনকিয়াল কৰিব পাৰি তাৰ যথেষ্ট চিন্তা চৰ্চা কৰে আৰু তেখেতে বিভিন্ন ধৰণৰ কল কাৰখানা, কৃষি উদ্যোগ সকলো খণ্ডতে তেখেতে যথেষ্ট মনোনিৱেশ কৰে আৰু তেখেতৰ এই কষ্ট সাফল্য হয় আৰু তেখেতৰ এই কষ্টৰ ফলতেই সেই সময়ত আৰ্থিক দিশ স্বাৱলম্বী পথলৈ আগবাঢ়ি আহে। এইজনা মহামানৱ পণ্ডিত জৱাহৰলাল নেহেৰু দেৱৰ 1964 চনৰ 27 মে তাৰিখে দেহাৱসান ঘটে। আশা কৰোঁ যে আপোনালোকে এই বিষয়টি শুনি ভাল পালে আৰু মোক আপোনালোকে যথেষ্ট উৎসাহিত কৰিব আৰু প্ৰেৰণা জনাব বুলি আশা থাকিল আৰু আজিলৈ মই ইমানতে মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।